যোৰহাটত যুৱকৰ মৃতদেহ উদ্ধাৰ যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ফিৰোজ নামৰ 23 বছৰীয়া যুৱকজন বুধবাৰে দিনৰ ভাগৰ পৰাই নিৰুদ্দেশ হৈ আছিল যুৱকজনৰ নিশা ফোন অফ পাইছিল পৰিয়ালৰ লোকে এই অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ প্ৰচলন হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ল'ৰাজনৰ নাম এনেই চবেই ফিৰোজ বুলি চিনি পায় এনেই তিজাৰাতুল গণিতাৰ নাম ঘৰে ফাঁচিলতে তেখেতৰ কি হৈছিলে মানে আপোনাৰ কালি মছজিদলৈ গৈছে 1:30মান বজাত মছজিদলৈ গৈছে মছজিদৰ পৰা আহি মেলি মাকক ক'লে বোলে আমাৰ বোলে 150 টকা এটা দিয়া লেঙেৰা মানুহ এজন আহিছে ছোৱালী এজনী বিয়া দিব লাগে তে মাকে 120 টকা এটা দিলে সি গৈ মেলি আৰু নাই ফোন কৰি আছে ফোনটো আপোনাৰ চুইচ অফ তাৰপিছত এবাৰ ৰিচিভ আপোনাৰ 1:30 বজাৰ পৰা তাৰপিছত 7টা 7:30 বজাত ফোন কৰিছে ভাইটো মোবাইলৰ পৰা ফোন কৰিছে তেতিয়া ৰিচিভ কৰি মেলি কথা কোনো পতা নাই আৰু তাৰপিছত আৰু মোবাইল আকৌ চুইচ অফ হৈ গ'ল তাৰপিছত ৰাতি মাকে কেইটা 12টা 1টা বজালৈকে বিচাৰি ফুৰিছে নাই তাৰপিছত আমিও গোটেইখন বিচাৰি ফুৰিছোঁ নাই পোৱা নাইকিয়া এতিয়া ৰাতিপুৱা মানুহ এজনে মোক ক'লে বোলে ল'ৰা এটা বোলে তাত পৰি আছে আপুনি চাই আহক বোলে মই চিনি পোৱা নাই আহি দেখিলোঁ দিছে না ভাগিনটোৱে তেওঁ এনেই কাঠৰ কাম কৰিছিলে কিন্তু বহুত দিনৰ পৰা কাম কৰা নাইকিয়া তেওঁ ট্ৰিটমেণ্টত আছিলে এই আগত মানে ড'জ লৈছিলেতো সেইটো ট্ৰিটমেণ্ট আজি 5-6 মাহমান হৈ গ'ল ডক্টৰৰ ট্ৰিটমেণ্ট আছিলে ভাল আছিলে ল'ৰাটো 5-6 মাহ সেই নামাজ পঢ়ি থাকে আৰু কালি ৰোজাও আছিলে তাৰ মুখৰ ৰোজাই আছে তাৰ এতিয়া মানে ড্ৰাগছ খাই আছিল নাই এই 6 মাহ 7 মাহমান হৈ গ'ল আপোনাৰ বৰুৱা চাৰিআলিৰ ওচৰত মেডিচিন খায়ে আছিলে নাই একো নাই এইটো কোনোবাই মাৰিছে আৰু মানে আখেজ মানে কি ল'ৰা এটা কালি সিহঁতৰ ঘৰৰ ওচৰৰ পৰা ল'ৰা এটা সিও নাইকিয়া এতিয়া তাক যদি সোধা পোছা কৰে তেতিয়াহ'লে ওলাই পৰিব আৰু সেই ল'ৰাটো তাৰ নামটো মই নাজানো এনে বাপেকৰ নামটো বুলবুলৰ পিতেক বুলিয়ে চবে চিনি পায় তাৰ নামটো মই নাজানো কি নাম লগৰ মানে কি সি মছজিদলৈ যায় সি তাক মাতি থাকে আছো না এদিন মাকেও ক'লে তই নামাতিবি তাক সি কেলে সি এতিয়া ভাললৈ গৈ আছে তই এতিয়া মাতক কেলে তাৰ নামটো মই খালি নাজানো কিন্তু তাৰ বাপেকৰ নামটো বুলবুল সি ড্ৰাগছ লয় বিকে এতিয়া ল'ৰাজনৰ বয়স কিমান বুলি ক'লে ইয়াৰ 22 বছৰ হ'ব নামটো তিজাৰাতুল গণি আৰু এনেই ফিৰোজ বুলি চবেই চিনি পায় নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম